উদ্বেগজনক খবৰ ৰাজ্যৰ এতিয়াও বান পৰিস্থিতি অপৰিৱৰ্তিত ৰূপত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে নিশা হোৱাৰ লগে লগে বানে সন্ত্ৰাস চলাইছে ৰাজ্যৰ কেইবাখনো জিলাত আৰু ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে বন্যাত্মৰ বাবে বানাক্ৰান্তৰ বাবে দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে প্ৰশাসনৰ তৰফৰ পৰা জৰুৰীকালীনভাৱে এই দুটা নম্বৰত মোৰ স্ক্ৰীনখনৰ পাছফালে যোন দুটা নম্বৰ আপোনালোকে দেখিছে প্ৰত্যক্ষ কৰিছে এই দুটা নম্বৰত যোগাযোগ কৰিব পাৰে যিকোনো ধৰণৰ অসুবিধাৰ বাবে এই দুটাকৈ নম্বৰত যোগাযোগ কৰিব পাৰিব গুৰুত্বপূৰ্ণ খবৰটো বহুত জনোৱাৰ চেষ্টা কৰিছো ৰাজ্যত এতিয়াও অপৰিৱৰ্তিত বান পৰিস্থিতি নিশা হোৱাৰ লগে লগে বানে বিভীষিকা চলাইছে ৰাজ্যৰ কেইবাখনো জিলাত বানে সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ সন্ত্ৰাসৰ পাছতে প্ৰশাসনৰ তৰফৰ পৰা মুকলি কৰা হৈছে বিশেষ হেল্পলাইন নম্বৰ আৰু জৰুৰীকালীনভাৱে যোগাযোগ কৰিব পাৰিব দুটাকৈ বিশেষ নম্বৰত ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা দুটাকৈ বিশেষ নম্বৰ মুকলি কৰা হৈছে 1077 আৰু 03624220211 নম্বৰত যোগাযোগ কৰিব পাৰিব জনতাই নলবাৰীবাসীৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা মুকলি কৰা হৈছে বিশেষ নম্বৰ যিহেতু ৰাজ্যত এতিয়াও অপৰিৱৰ্তিত হৈ পৰিছে বান পৰিস্থিতি নিশা হোৱাৰ লগে লগে বানে বিভীষিকা চলাইছে ৰাজ্যৰ কেইবাখনো জিলাত আৰু ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা নলবাৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা দুটাকৈ বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে আৰু দুটাকৈ হেল্পলাইন নম্বৰত আমি দৃশ্যাংশ দেখুৱাইছোঁ বানে কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিছে জৰুৰীকালীনভাৱে দুটাকৈ নম্বৰত যোগাযোগ কৰিব পাৰিব এই দুটা নম্বৰত আপুনি অভিযোগ দাখিল কৰিব পাৰিব 24 ঘণ্টাই জনতাৰ বাবে মুকলি কৰা হৈছে দুটাকৈ বিশেষ হেল্পলাইন নম্বৰ আমি হেল্পলাইন নম্বৰকেইটা পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিম 1077 0362422000219 এই দুটাকৈ নম্বৰত যোগাযোগ কৰিব পাৰিব আৰু প্ৰশাসনৰ তৰফৰ পৰা বিশেষ নম্বৰ মুকলি কৰা হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ৰাজ্য প্ৰশাসনৰ তৰফৰ পৰা জিলা প্ৰশাসনৰ তৰফৰ পৰা দুটাকৈ বিশেষ নম্বৰ মুকলি কৰা হৈছে বন্যাত্মৰ বাবে আৰু বান বিভীষিকাৰ বাবেই যিকোনো ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে বানৰ বাবে আৰু বানৰ সন্ত্ৰাসৰ পাছতে প্ৰশাসনৰ তৰফৰ পৰা দুটাকৈ বিশেষ নম্বৰ মুকলি কৰা হৈছে আমি ফুল ভিজুৱেল আকাৰত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম বানৰ সন্ত্ৰাসৰ পাছত দুটাকৈ নম্বৰ মুকলি কৰা হৈছে আমি নাম্বাৰকেইটা পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিম 1077 03624220219 এই দুটাকৈ নম্বৰত আপুনি যোগাযোগ কৰিব পাৰিব যিকোনো ধৰণৰ অসুবিধাৰ বাবে প্ৰশাসনক যোগাযোগ কৰক আৰু আপোনাৰ বাবে প্ৰশাসনে 24 ঘণ্টাই সহায় আগবঢ়াব নলবাৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা এই বিশেষ দুটাকৈ নম্বৰ মুকলি কৰা হৈছে আমি পুনৰবাৰ ফুল স্ক্ৰীনত ফুল প্লেট সহকাৰে নাম্বাৰকেইটা পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিম ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজ্যৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা দুটাকৈ বিশেষ নম্বৰ মুকলি কৰা হৈছে জৰুৰীকালীনভাৱে নলবাৰীৰ জনতাই এই দুটা নম্বৰত যোগাযোগ কৰিব পাৰিব ৰাজ্যত এতিয়াও অপৰিৱৰ্তিত হৈছে বান পৰিস্থিতি আৰু নিশা হোৱাৰ লগে লগে বানে বিভীষিকা চলাইছে ৰাজ্যৰ কেইবাখনো জিলাত আৰু বানৰ সন্ত্ৰাসৰ পাছতে প্ৰশাসনৰ তৰফৰ পৰা দুটাকৈ বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে জৰুৰীকালীনভাৱে যোগাযোগ কৰিব পাৰিব দুটাকৈ বিশেষ নম্বৰত পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছোঁ দুটাকৈ বিশেষ নম্বৰত
জৰুৰীকালীনভাৱে যোগাযোগ কৰিব পাৰিব 1077 আৰু 03624220219 এই দুটাকৈ নম্বৰত নলবাৰীৰ জনতাই প্ৰশাসনক যোগাযোগ কৰিব পাৰিব যিকোনো ধৰণৰ সমস্যাৰ সমাধান দিব এই দুটা নম্বৰে